মানৱ ককাইদেউলৈ এটা অনুৰোধ জনাইছো, অকমান বিহু লাগে আমাক। লখিমপুৰৰ গুণগুণ চেতিয়াৰ পথাৰত মানস ৰবীনৰ গান। বিবাদ বিতৰ্কৰ পৰা যেন কিঞ্চিত বিৰতি। মানস ৰবীনৰ বিহুৰ তালত পথাৰতেই নাছিলে গুণগুণে। এই দৃশ্য, এই বাতৰিৰ প্ৰসংগ লখিমপুৰৰ চৰকাৰী ভূমিত প্ৰশাসনৰ উচ্ছেদ অভিযান। বিগত 3 দিনে যি প্ৰসংগই লাভ কৰি আহিছে ব্যাপক চৰ্চা। এই ঘটনাৰ আগ ধৰিয়েই দেওবাৰে লখিমপুৰৰ কৃষক পৰিয়ালটোৰ ওচৰত উপস্থিত হ'ল শিল্পী মানস ৰবীন। উচ্ছেদিত কঠীয়াতলি নিজে চাই মানস ৰবীনে গুণগুণৰ সৈতে পথাৰতেই কৰিলেগৈ মত বিনিময়। মই দেখুৱাই আনিছোঁ, ৰাস্তা এতিয়াও পকাই হোৱা নাই, গতিকে তাত কোনে গম পালে এনেকুৱা ঘটনা। ভুই ৰুই থকাৰ মাজতে এয়া মানস ৰবীনৰ সৈতে বাৰ্তালাপ গুণগুণ চেতিয়াৰ। চৰকাৰী ভূমিত খিলঞ্জীয়া অসমীয়া কৃষকে কৰা খেতিত প্ৰশাসনে এইদৰে চলোৱা উচ্ছেদ কাৰ্য সম্পূৰ্ণ অমানৱীয় আখ্যা দি এই সংগ্ৰামত সাহসেৰে আগবাঢ়িবলৈ গুণগুণক পৰামৰ্শ মানস ৰবীনৰ। তোমালোকক নুসুধাকে, তোমালোকৰ মতামত নোলোৱাকৈ চৰকাৰে তাত একো কৰিবই নোৱাৰে। এই কথাখিনিকে তুমি ৰাইজক বুজাবা। আৰু তোমাৰ ওচৰলৈ এইকাৰণে আহিছোঁ, তুমি বিপদত পৰা বুলিয়ে নহয়, এনেকুৱা অসমত হাজাৰ হাজাৰ গেজিং আছে, গতিকে হাজাৰ হাজাৰ স্থানত এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হ'ব। এনেকুৱা ঘটনা যাতে আৰু ক'তো সংঘটিত নহওক, তোমাৰ সাহসক আমি শ্ৰদ্ধা জনাইছোঁ। ভয় নকৰিব, সাহস গোটাওক। আপোনালোক প্ৰত্যেকজন সাহসী হ'লে শাসকে সুন্দৰৰূপে শাসক কৰিবলৈ বাধ্য হ'ব। আপোনালোকৰ যদি সাহসৰ অভাৱ হয়, কেতিয়াবা যদি ভয় খায়, ৰবীন আৰ্মীৰ লগত যোগাযোগ কৰিব। মই ৰবীন আৰ্মী, অসমবাসী ৰাইজ সদায় আপোনালোকৰ কাষত থিয় দিম। বাৰ্তালাপ মত বিনিময়ৰ মাজতে পথাৰতে গুণগুণৰ অনুৰোধত মানস ৰবীনে জুৰিলে বিহু গীত। মানৱ ককাইদেউলৈ এটা অনুৰোধ জনাইছো, অকমান বিহু লাগে আমাক। মানৱ ককাইদেউলৈ এটা অনুৰোধ জনাইছো, অকমান বিহু লাগে আমাক। যিহেতু আমি অকমান ফূৰ্তি কৰিব বিচাৰিছো। গীতৰ তালে তালে নৃত্যত মগ্ন হ'ল গুণগুণৰ লগতে আন ৰোৱনীসকল। লখিমপুৰৰ ফুকনহাটত প্ৰশাসনৰ উচ্ছেদ অভিযানত কুমলীয়া কঠীয়া, নেমুবাৰী, কচু খেতি আদি বিনষ্ট হোৱাৰ পাছত মানস ৰবীনে এইদৰেই উচ্ছেদিত স্থানত উপস্থিত হৈ বুজ ল'লে ৰাইজৰ অৱস্থাৰ। এই ক্ষেত্ৰত মণ্ডলৰ পৰা আৰম্ভ কৰি শীৰ্ষ প্ৰশাসনীয় ব্যক্তিলৈকে সমস্ত প্ৰক্ৰিয়াটোকেই সমালোচনা কৰি মানস ৰবীনে থিয় দিলে উচ্ছেদিত গুণগুণহঁতৰ পক্ষত। গুণগুণ নামৰ ছোৱালীজনীক ধন্যবাদ জনাইছোঁ, কাৰণ ইয়াত ইমান ডাঙৰ এটা ঘটনা ঘটি আছিলে। গুণগুণে লাইভ কৰি নেদেখুওৱা হ'লে আমি কোনেও গম নাপালোহেঁতেন। গতিকে গুণগুণক ধন্যবাদ জনোৱাৰ লগতে অসমৰ প্ৰতিজন সজাগ সচেতন জনসাধাৰণক মই অনুৰোধ জনাইছোঁ, গুণগুণে যেনেদৰে নিজৰ ওপৰত হোৱা যি অন্যায় ৰাইজৰ আগত তুলি ধৰিলে, তেনেদৰে আপোনালোকেও সদায় নিজৰ মাজত হোৱা অন্যায় তুলি ধৰিবলৈ সাহস ৰাখিব। প্ৰথম দোষী ব্যক্তিজন হ'ল মণ্ডলজন, কাৰণ তেখেতৰ চৰজমিন তদন্তৰ ভিত্তিতেই এনেকুৱা ধৰণৰ এভেকশ্যন কাৰ্য চলোৱা হয়। দ্বিতীয় যিজন চক্ৰ বিষয়া ইয়ালৈ আহিছিলে এভেকশ্যনৰ দিনা, তেওঁ নিজ চকুৰে দেখিছে গোটেই বস্তুখিনি। গতিকে দেখাৰ পিছত তেখেতেও এটা সিদ্ধান্ত ল'ব পাৰিলেহেঁতেন যে ইয়াত এভেকশ্যন চলাবলগীয়া নাই, মণ্ডলৰ ৰিপৰ্টটো ভুল। এই দুটা সুযোগ আছিলে আমাৰ হাতত। চৰকাৰৰ ওচৰত এটা দায়িত্ব থাকে যে চৰকাৰী মাটিখিনি বেদখলমুক্ত কৰি ৰাখিব লাগে। গতিকে চৰকাৰৰ এটা অৰ্ডাৰ আহিব, কিন্তু তাৰ ওপৰত এজন বিষয়া থাকে, আৰু বিষয়া এজন উলামোলা বিষয়া নহয়। তেওঁ শিক্ষিত হোৱাৰ লগতে সেই সাধাৰণ সিদ্ধান্তটো ল'ব নোৱাৰি এই অমানৱীয় যিটো প্ৰশাসনিক কাৰ্য চলালে, তাৰ কাৰণে তেখেতক মই বিচাৰোঁ যে খুব সোনকালে বৰখাস্ত কৰিব লাগে। লখিমপুৰৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট চিৰঞ্জীৱ শইকীয়াৰ সৈতে নীলপৱন সভাপণ্ডিতৰ ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰা।